নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোত আমি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট সম্বন্ধীয় জিটি টেট সম্বন্ধীয় কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। ইতিমধ্যে টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ যথেষ্টখিনি কাম আগবাঢ়ি কৰিছে আৰু তাৰ অফিচিয়েল এনচাৰ কি প্ৰকাশ পাইছে আৰু ওজৰ আপত্তিৰ যি অন্তিম সময়সীমা আছিলে 20 ফেব্ৰুৱাৰী তাৰিখে। আৰু ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে ফেব্ৰুৱাৰী লাষ্টত বা মাৰ্চৰ ফাৰ্ষ্ট টেটৰ নিযুক্তিৰ ৰিজাল্ট দিব, লগতে এডিআৰ ৰিজাল্ট দিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। আৰু এই 2 মাহৰ ভিতৰতে আকৌ তেওঁলোকে সম্পূৰ্ণ 1.5 লাখ নিযুক্তি সম্পন্ন কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। আৰু এতিয়াই এই এনচাৰ কি প্ৰকাশ পোৱাৰ পিছত কেণ্ডিডেটসকলে এনচাৰ কি চোৱাৰ পিছত কেনেকুৱা ধৰণৰ তেওঁলোকে মাৰ্কখিনি পাবলৈ সক্ষম হৈছে, সেইখিনি আমি আমাৰ কেণ্ডিডেটখিনিৰ লগত আলোচনা কৰি বিভিন্ন ধৰণৰ কেণ্ডিডেট যিসকলক আমি লগ পাইছোঁ, লগতে আমাৰ ইউটিউবৰ কমেণ্ট বক্সত যিসকলে কমেণ্ট কৰিছে আৰু আমাৰ চেনেলৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকে লগত মত বিনিময় কৰি কেনেকুৱা ধৰণৰ তেওঁলোকে মাৰ্ক পাবলৈ সক্ষম হৈছে তাৰ ওপৰত ভিত্তি কৰি আজি মই এটা কাট অফৰ ভিডিঅ' আপোনালোকৰ আগত লৈ আহিছোঁ। বিশেষকৈ গ্ৰেজুৱেট টিচাৰৰ কাট অফ কেনেকুৱা যাব পাৰে, এইবাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টত কিমান তললৈ নমাৰ সম্ভাৱনা আছে, সেইখিনি কথা আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে কথাখিনি গম পাব। আমি কাট অফ কম যোৱাৰ কেইবাটাও কাৰণ আপোনালোকৰ আগত দাঙি ধৰিম, তেতিয়া আপোনালোকে নিজে অনুমান কৰিব পাৰিব কাট অফ কেনেকুৱা যাব পাৰে। এইখিনিতে এটা অনুৰোধ, যিসকলে আজি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমাৰ চেনেলত বিশেষকৈ শিক্ষক নিযুক্তি সম্বন্ধীয় লগতে শিক্ষা বিভাগৰ খা খবৰসমূহ দিয়া হয়, লগতে অন্যান্য চাকৰি সম্বন্ধীয় প্ৰিপাৰেশ্যনৰ ভিডিঅ'সমূহ আমাৰ চেনেলত আমি দিবলৈ চেষ্টা কৰোঁ। সেয়েহে আপোনালোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আপোনালোকে কিছু পৰিমাণে হ'লেও আমাৰ চেনেলৰ পৰা উপকৃত হ'ব পাৰিব। আহকচোন আজি ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ইতিমধ্যে কাট অফ কমাৰ কেইবাটাও কাৰণ আমি আগতেও কৈছোঁ, আকৌ কৈছোঁ। কাট অফ কমাৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰণ হৈছে ইতিমধ্যে যথেষ্টখিনি নিযুক্তি বিগত বৰ্ষত হৈ গৈছে আৰু চাবলৈ গ'লে বি এড কেণ্ডিডেট খুব কম আছে। প্ৰায় 30,000মান কেণ্ডিডেটহে বি এড কেণ্ডিডেট আছে। আৰু 2019 বৰ্ষৰ যিটো হাইস্কুল টেটৰ পৰীক্ষা হৈছিলে, সেই পৰীক্ষাটো প্ৰায় 30,000 কেণ্ডিডেট অৱতীৰ্ণ হৈছিলে। আৰু এতিয়াৰ যিটো পৰীক্ষা টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ যিটো পৰীক্ষা, এই পৰীক্ষাটো যদিও আমি গম পোৱা তথ্যমতে 32,000 39,000 কেণ্ডিডেটে এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছে বুলি গম পাইছোঁ। তথাপিও ইয়াত চাবলৈ গ'লে ফুল্লি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰা কেণ্ডিডেট প্ৰায় 30,000 মানহে হ'ব, কিয়নো ইয়াতো এনেকুৱা কিছুমান কেণ্ডিডেট ওলাব যিসকলে কিছুমানে বি এড কৰি আছে, বি এড কমপ্লিট হোৱা নাই, যিসকলে মাষ্টাৰ ডিগ্ৰী কৰি আছে, মাষ্টাৰ ডিগ্ৰী কমপ্লিট হোৱা নাই, তেনেকুৱা কেণ্ডিডেট মিনিমাম 5,000মান ওলাব। তেনেকৈ কাটি কুটি গৈ লাষ্টত ফুল্লি এলিজিবল হোৱা কেণ্ডিডেট 30,000 মানহে ওলাব। আৰু 19 বৰ্ষৰ যিটো পৰীক্ষা টেট পৰীক্ষা, সেই পৰীক্ষাটোতো প্ৰায় 30,000 কেণ্ডিডেট দিছিল আৰু 30,000 কেণ্ডিডেটৰ ভিতৰত তাত 12,000 কেণ্ডিডেটে টেট কোৱালিফাইড কৰিবলৈ সক্ষম হৈছিল। আৰু ইতিমধ্যে সেই 12,000 কেণ্ডিডেটৰ প্ৰায়সকল কেণ্ডিডেটেই নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে যোৱাবাৰৰ হাইস্কুল টেটৰ নিযুক্তিত, লগতে হায়াৰ ছেকেণ্ডেৰী যি নিযুক্তি হৈছিলে সেই নিযুক্তিসমূহত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এইবাৰো এই 30,000ৰ ভিতৰত প্ৰায় যোৱাবাৰৰ দৰে এই পোষ্ট আছে, প্ৰায় 10,000 পোষ্ট আছে এই নিযুক্তিটো। ইয়াতো প্ৰায় যোৱাবাৰৰ দৰে কাট অফ যোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। যোৱাবাৰ যিটো পৰীক্ষা হৈছিলে সেই পৰীক্ষাটোত উত্তীৰ্ণ হ'বলৈ তেওঁলোকে 2খন পেপাৰ কোৱালিফাইড কৰিব লাগিছিলে, আৰু এইবাৰৰ যিটো পৰীক্ষা, এই পৰীক্ষাটোত অভাৰঅল তেওঁলোকে এইটো হৈছে এটা ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পৰীক্ষা হয়। ইয়াত যিসকলে এটা ভাল স্ক'ৰ কৰিবলৈ সক্ষম হ'ব তাৰ ওপৰত ভিত্তি কৰি কাট অফটো বনিব, আৰু যিসকলে ভাল স্ক'ৰ কৰিবলৈ সক্ষম হ'ব তেওঁলোকে ইয়াত ডাইৰেক্ট নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যোৱাবাৰ পৰীক্ষাটোত যিসকলে আনৰিজাৰ্ভ কেণ্ডিডেট তেওঁলোকে 2খন পেপাৰতে 60% পাইছিলে, অৰ্থাৎ 200ৰ ভিতৰত যিসকলে 120 পাবলৈ এখন পেপাৰত 60 আৰু এখন পেপাৰত 60 120 পাবলৈ সক্ষম হৈছিলে, তেওঁলোক আনৰিজাৰ্ভ কেণ্ডিডেটসকলৰ পৰা চিলেকশ্যন হৈছিলে। আৰু ৰিজাৰ্ভ কেণ্ডিডেটৰ ক্ষেত্ৰত যিসকলে 55% 2খন পেপাৰতে পাইছিলে 110, অৰ্থাৎ 110 পাইছিলে 200ৰ ভিতৰত, তেওঁলোক চিলেক্ট হ'বলৈ সক্ষম হৈছিলে। আৰু এইবাৰ যিহেতু এইটো নেগেটিভ মাৰ্কিঙৰ পৰীক্ষা আৰু তেতিয়াৰ পৰীক্ষাৰ পেটাৰ্ণ আৰু এতিয়াৰ পৰীক্ষাৰ পেটাৰ্ণৰ মাজত যথেষ্টখিনি পাৰ্থক্য আছে, সেয়েহে
নেগেটিভ মাৰ্কিঙৰ পৰীক্ষাত সাধাৰণতে সকলো কুৱেশ্যন এনচাৰ এটেম্প কৰিব নোৱাৰে কেণ্ডিডেটসকলে আৰু কিছু পৰিমাণে সময়ৰো কমি যায় ইতিমধ্যে আপোনালোকে গম পাইছে যিসকলে নেগেটিভ মাৰ্কিঙৰ পৰীক্ষা দি আছে আপোনালোকেতো জানেই নেগেটিভ মাৰ্কিঙৰ এটা পৰীক্ষা 60% পোৱা বা 50% পোৱা কিমান টান আপোনালোকে বি এডৰ এণ্ট্ৰেঞ্চ দিওঁতেও আপোনালোকে দিছে বি এডৰ এণ্ট্ৰেঞ্চতো 60% পোৱা বা 70% পোৱা বেছি নম্বৰ স্ক'ৰ কৰাটো কিমান টান ইমান সহজ নহয় নেগেটিভ মাৰ্কিঙৰ পৰীক্ষাতে সেয়েহে এইটো পৰীক্ষাটো কাট অফ ইমানো বেছি নাযায় আপোনালোকে ভয় নাখাব আৰু আমি যিখিনি তথ্য পালোঁ অফিচিয়েল এনচাৰ কি চেক কৰাৰ পিছত অফিচিয়েল এনচাৰ কি চেক নকৰাৰ আগত যিসকল কেণ্ডিডেটে 70 পাম বা 60 পাম বুলি কৈ আছিলে তেওঁলোকৰ এতিয়া 70 পোৱাজনে কৈ আছে তেওঁ 65হে পাব আৰু 60 পোৱাজনে কৈ আছে তেওঁ 55হে পাব এই গোটেইখিনি কথা আমি চালি জাৰি চাই আমি এতিয়া এটা সিদ্ধান্তত উপনীত হৈছোঁ যে কাট অফটো 45 পৰ্যন্ত কিছুমান কেণ্ডিডেটৰ ক্ষেত্ৰত নমাৰ সম্ভাৱনা আছে কিছুমান ৰিজাৰ্ভ কেণ্ডিডেটৰ ক্ষেত্ৰত 45 পৰ্যন্ত কাট অফ নমাৰ সম্ভাৱনা আছে আৰু কিছুমান ছাবজেক্টত কাট অফ যথেষ্টখিনি কমাৰ সম্ভাৱনা আছে বিশেষকৈ মেথমেটিক্সৰ ক্ষেত্ৰত মেথমেটিক্স গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত কাট অফ যথেষ্টখিনি কমাৰ সম্ভাৱনা আছে আৰু ঠিক সেইদৰে হিন্দীৰ ক্ষেত্ৰতো কাট অফ কিছু পৰিমাণে কমাৰ সম্ভাৱনা আছে চাবলৈ গ'লে আমি এটা কাট অফৰ ধাৰণা দিব ওলাইছোঁ আপোনালোকক যিসকল আনৰিজাৰ্ভ কেণ্ডিডেট তেওঁলোকৰ কাট অফ অভাৰঅল চাব গ'লে তেওঁলোকৰ কাট অফ ছাবজেক্ট ৱাইজ অভাৰঅল চাবলৈ গ'লে আনৰিজাৰ্ভৰ ক্ষেত্ৰতে 60 পৰ্যন্ত নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে 60 পৰ্যন্ত নামি যাব পাৰে আৰু OBC MOBCৰ ক্ষেত্ৰতে 55 পৰ্যন্ত কাট অফ নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে আৰু SC ক্ষেত্ৰতে 53 পৰ্যন্ত কাট অফ নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে আৰু ST প্লেনৰ ক্ষেত্ৰতে 50 পৰ্যন্ত বা 48 পৰ্যন্ত নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে তাৰপিছত আহিলোঁ ST হিলৰ ক্ষেত্ৰতো যথেষ্টখিনি কাট অফ নমাৰ সম্ভাৱনা আছে ST হিলৰ ক্ষেত্ৰত 45 পৰ্যন্ত কাট অফ নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে আৰু বিশেষকৈ চাবলৈ গ'লে PGTৰ ক্ষেত্ৰত কাট অফ কিছু হাই যাব কিন্তু কিছুমান ছাবজেক্টত কিছু পৰিমাণে কম যোৱাৰ সম্ভাৱনা আছে কিন্তু গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত অভাৰঅল চাব গ'লে কাট অফ যথেষ্টখিনি কম যাব আপোনালোকে যিসকলে এক্সাম ভালকৈ দিছে যিসকলে আমি কোৱাৰ দৰে মাৰ্কছ পাবলৈ সক্ষম হৈছে বা এনচাৰ কি চেক কৰাৰ পিছত তেনেকুৱা ধৰণৰ মাৰ্ক আপোনালোকৰ আহিছে আপোনালোকে বিশেষ চিন্তা কৰাৰ কাৰণ নাই নিশ্চয় আপোনালোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে ইমানো কাট অফ বেছি নাযায় আপোনালোকে ভয় নাখাব পজিটিভ থাকক নিশ্চয় আপোনালোকৰ ৰিজাল্টটো ভাল হ'ব আমি কোৱাৰ দৰে কাট অফ নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে অভাৰঅল চাব গ'লে এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কিছু কথা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ